আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্ন উত্তৰবোৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল পহলগাম নামৰ জনপ্ৰিয় পৰ্যটকস্থলী কোনখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ অন্তৰ্গত? উত্তৰ জম্মু আৰু কাশ্মীৰ। হিন্দুকুশ পৰ্বতমালা কোনকেইখন দেশলৈকে বিস্তাৰিত হৈ আছে? উত্তৰ আফগানিস্তান আৰু পাকিস্তান। ভাৰতত আটাইতকৈ বেছি উৎপাদিত হোৱা ফলবিধ কি? উত্তৰ কল। বিশ্বৰ আটাইতকৈ ডাঙৰ ই-কমাৰ্চ কোম্পানী কি? উত্তৰ এমাজন। কিমান চনত অসমত ব্ৰিটিছ শাসনৰ আৰম্ভ হৈছিল? উত্তৰ 1826 চনত। কৰাপশ্যন পাৰচেপশ্যন ইণ্ডেক্স 2024 বৰ্ষৰ ৰিপৰ্টত ভাৰতৰ স্থান কিমান আছিল? উত্তৰ 96 সংখ্যক স্থান। কোকা-কোলা কোনখন দেশৰ এটা মাল্টিনেশ্যনেল কোম্পানী? উত্তৰ আমেৰিকা। ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যা আটাইতকৈ বেছি? উত্তৰ উত্তৰ প্ৰদেশ। বন্দলা বন্যপ্ৰাণী অভয়াৰণ্য কোন ৰাজ্যত অৱস্থিত? উত্তৰ গোৱা। মাৰ্ড আইলেণ্ড বা মাৰ্ড দ্বীপ কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ মহাৰাষ্ট্ৰ। মেহৰানগড় দুৰ্গ কোন ৰাজ্যত আছে? উত্তৰ মেহৰানগড় দুৰ্গ ৰাজস্থানত আছে। কোন দুখন দেশৰ মাজত কৰা সৈনিক অনুশীলনক ইন্দ্ৰ বুলি কোৱা হয়? উত্তৰ ভাৰত আৰু ৰাছিয়া। – 2025 বৰ্ষত উদযাপন কৰা পৰিৱেশ দিৱসৰ থিম কি আছিল? উত্তৰ বিট প্লাষ্টিক পলিউশ্যন। জাভা আৰু সুমাত্ৰা কোনখন দেশৰ অন্তৰ্গত দুটা দ্বীপ? উত্তৰ ইণ্ডোনেছিয়া। অসমৰ ৰাজ্যিক পক্ষী দেওহাঁহৰ বৈজ্ঞানিক নাম কি? উত্তৰ এছাৰকৰ্নিছ স্কুটেলাটা। কাঞ্চীপুৰম বা কাঞ্জীবৰম শাৰী কোনখন ৰাজ্যৰ এক জনপ্ৰিয় শাৰী? উত্তৰ তামিলনাডু। KFCৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ KFCৰ ফুল ফৰ্ম হ'ল কেণ্টাকি ফ্ৰাইড চিকেন। চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰৰ নাম কি আছিল? উত্তৰ বিন্দুসাৰ। এপাচে আৰু চিনুক হেলিকপ্টাৰ কোনখন দেশে নিৰ্মাণ কৰে? উত্তৰ US। ভিল জনজাতিৰ আটাইতকৈ বেছি জনসংখ্যা কোনখন ৰাজ্যত পোৱা যায়? উত্তৰ মধ্যপ্ৰদেশ। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।